64 সংখ্যক বড়ো সাহিত্য সভাৰ আজি দ্বিতীয়টো দিন বড়ো সাহিত্য সভা উপলক্ষে প্ৰথম দিনাৰ পৰাই বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ ডিমাকুছিৰ দৈমুনগৰত ভিৰ কৰিছেহি বহু সাহিত্য অনুৰাগীয়ে বড়ো সাহিত্য সভাৰ প্ৰদৰ্শনীৰ ভিতৰত এটা বিশেষ ঘৰে দৃষ্টি কাঢ়িছে সকলোৰে আটম টুকাৰিকৈ খেৰ বাঁহেৰে নিৰ্মিত ঘৰটোত প্ৰদৰ্শন কৰা হৈছে বড়ো জনগোষ্ঠীৰ ঐতিহ্য পৰম্পৰা পূৰ্বপুৰুষৰ যিটো নেচাৰেল ট্ৰেডিশ্যনেল যুগৰ বড়ো সমাজ জনগোষ্ঠী আপোনাৰ যি আমি পৰিৱেশটো প্ৰদৰ্শন কৰিলোঁ এই প্ৰদৰ্শনৰ ছবি আগৰ ছবিখিনি চাই বৰ্তমান বড়ো জনগোষ্ঠীখিনি খুব উৎসাহিত হৈছে আৰু বিৰাট আনন্দিত হৈছে তেওঁলোকে প্ৰায় বৰ্তমান আমি তেওঁলোকক সম্ভাৱন কৰোঁতে কেনেকুৱা হৈছে বুলি প্ৰশ্ন কৰোঁতে তেওঁলোকে অতি ভাল হোৱা বুলি কৈ প্ৰায় 99% বড়ো সমাজৰ জনগোষ্ঠীসকলে 99% প্ৰদৰ্শকসকলে ভাল হোৱা বুলি আমাক ৰিমাৰ্ক দি গৈছে।